নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞান টুল। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে যি 24,000 নিযুক্তিৰ কাৰণে আমাৰ 2 ছেপ্টেম্বৰ তাৰিখে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত সকলো শিক্ষকক মাতা হৈছে। আৰু এইখিনিত আপোনালোকে কেইটামান মন কৰিবলগীয়া কথা আমি যি হায়াৰ অথৰিটিৰ পৰা গম পাইছোঁ যে যিসকল শিক্ষকৰ নাম এই লিষ্টত আহিছে তেওঁলোক তাত যোৱাটো বাধ্যতামূলক বুলি আমাক জনাইছে যে তাত যোৱাটো বাঞ্ছনীয়। আৰু যদি কোনোবা শিক্ষক তেওঁৰ লিষ্টত নাম অহা জিলাৰ পৰা ট্ৰেন্সফাৰ হৈ বেলেগ জিলালৈ গুচি গৈছে তথাপিও তেওঁ তাতে যাব লাগিব, যে সেইখন জিলাৰ পৰা হৈ তেওঁ এপইণ্টমেণ্ট লেটাৰখন গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যদি কোনো CRCC বা হেড টিচাৰসকলে তেওঁলোকৰ কনচাৰ্ণ টিচাৰক জনাব পৰা নাই বা জনোৱালে ভাল, আৰু সকলো যাতে গম পায়, যিহেতু এইটো হায়াৰ অথৰিটিৰ পৰা ইনষ্ট্ৰাকশ্যন আছে, সকলোৰে তাত এটেণ্ডেঞ্চটো মাষ্ট থাকিবলৈ দিছে। আৰু এইখিনিতে আপোনালোকে এটা কথা মন কৰিব যে যিসকল শিক্ষকৰ অৰ্থাৎ যি আমাৰ 834গৰাকী শিক্ষকৰ নাম ভেৰিফিকেশ্যনৰ কাৰণে ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে ৰাখি থোৱা হৈছে, তেওঁলোকৰ যি ইছ্যু আছে সেয়া তাৰ বিষয়ে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এক নটিচ দিছে। দেখিব পাৰিছে যে আপোনালোকে www.assam.gov.in যি পৰ্টেল আছে তাত গৈ আপোনালোকে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ 3 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰতে ইয়াত আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ডিষ্ট্ৰিক্ট স্কুল এছাইনমেণ্টৰ কিবা ক্ষেত্ৰত অসুবিধা আছে সেই ক্ষেত্ৰত আপোনালোকে ইয়াত আপোনালোকৰ মতামত বা অভিযোগসমূহ আপোনালোকে দাখিল কৰিব পাৰিব। আৰু ইয়াত যদি কিবা আপোনালোকে মিছমেচ পাইছে তেতিয়াহ'লে সেই কথা আপোনালোকে ৱেবছাইটৰ জৰিয়তে জনাব পাৰিব। তো অভিনন্দন জনাইছোঁ সকলো শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক আপোনালোকক অহাকালিৰ বাবে, আৰু ধন্যবাদ আজিৰ এই ভিডিঅ' চোৱাৰ বাবে। আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে নতুন টপিকৰ সৈতে।